ফেচবুকৰ কিছুমান সেটিংছৰ বিষয় আজিলৈকে মই যিমানখিনি জানি আছো সিমানে কৈ আছো বহুতে হোৱাটছআপত মেছেজ দি আছে দাদা এনেকে সেটিংছ বিলাক এনেকে কৰিছো কিন্তু আমাৰ ভিডিও ভাইৰেল হোৱা নাই মই আজিলৈকে আপোনালোকক কৈছো নেকি যে এনেকে আপোনালোকে সেটিংছ কৰক অমুকত যাওক কিছুমান মানুহ আছে এনেকুৱা ধৰণৰ ফেচবুকত ভিডিও বনাই আপলোড কৰি আছে মইও দেখিছো নাম লবলৈ নাযাও আৰু তেওঁলোকৰ কিছুমান ভিডিও চাই অমুকত যাওক আপোনালোকৰ যদি ভিডিও ভাইৰেল হোৱা নাই এটো সেটিংছ আপোনালোকৰ অফ হৈ আছে ইয়াত অন কৰক মানেকে বহুত কিছু ভিতৰুৱা সেটিংছ তাত গৈ দেখাই দিয়ে আৰু তেওঁলোকে তাতে অন কৰে পিছত আৰু কি হ'ব মই কৈছো শুনক যদি ভিডিও আপোনাৰ ভাইৰেল হ'ব লগিয়া আছে নিজে হ'ব আপুনি যিমান জি সেটিংছ অন নকৰক কিয় কেতিয়াও ভাইৰেল নহয় তেনেকে আপোনালোকে বহুতে কৰিছে হয়তো মোৰ হিচাপত আপোনালোকে চাগে এনেকে কিছুমান ভিডিও পায় সেই ভিডিওবোৰ চাই লৈ বহুত বিলাক সেটিংছ এনেকে ভিতৰত গৈ আপোনালোকে অন কৰে কিন্তু অন কৰাৰ পিছতো আপোনালোকৰ ভিডিও যেনেকুৱা ভিডিও হে তেনেকেই থাকে এইবিলাক সব মিছা কথা মই আজিলৈকে তেনেকুৱা ভিডিও আপোনালোকক দিয়াও নাই আৰু নিদু নেদেখাও এইবিলাক মানে যিটো দেখাবলগীয়া সেইটোৱে মই দেখাই যাম কাৰণ মই এনেকে দেখি আছো বেলেগৰ ভিডিও চাই সববিলাক অন কৰে সববিলাক অফ কৰে পিছত আৰু কি আৰু যিকন ভাল আছিল হেকনো বেয়া কৰি লয় একে সঁচা কথা কৈছো আপোনালোকক যিসকলে মোৰ নতুন বন্ধু মোৰ ভিডিও চাই ফলো কৰি আছে তেওঁলোকক কৈছো ভিতৰৰ কিছুমান সেটিংছত নাযাব আপোনালোকে এটাই মাইন্ডত ৰাখিব যদি কিছুমান সেটিংছ আপোনাৰ অফ হৈ আছে 100% গ্যাৰান্টি দি মই কম যিকোনো আপোনালোকৰ ভিডিও যদি ভাইৰেল হৈ যায় তেতিয়াহলে সেইবোৰ সেটিংছ আপোনালোকৰ অটোমেটিক অন হ'ব আৰু ফেচবুকে নিজে অন কৰি দিব তেনেকুৱা বহুত ক্ষেত্ৰত মই পাইছো মই আপোনালোকক আগতেও কৈছো যে আগতে মোৰ তেনেকুৱা ভিডিও এটা ভাইৰেল হৈছিল সেইটো ভিডিও ভাইৰেল হওঁতে বহুত কিছু সেটিংছ মই তেতিয়া গম পোৱা নাছিলো আৰু সেইবোৰ অটোমেটিকলি অন হৈ আছে সেইটো কাৰণে আপোনালোকক কওঁ বেলেগৰ যিকোনো কথা শুনি আপোনাৰ ফেচবুকটো বেয়া কৰি নলব সব সেটিংছ যে আপোনালোকে অন কৰিব লাগিব এটো কোনো মানে নাই এটা কথা আপোনালোকে চিন্তা কৰক কোনবা এক ৰাতি ভিতৰতে ভাইৰেল হৈ যায় তেওঁ কি কিবা হেবিলাক সেটিংছ আছিল নেকি কৰা আছিল নেকি ভাইৰেল হোৱা এটাই লক্ষণ হ'ব আপোনালোকৰ কন্টিনিউ আপোনালোকে ভিডিও আপলোড কৰিব লাগিব কন্টিনিউ ফেচবুকক টাইমিং দিব লাগিব দিনটোত 5টা 6টা এনেকে ভিডিও আপুনি আপলোড কৰি যাবই লাগিব কন্টিনিউ ফটোৰ পৰা ধৰি টেক্সটলৈকে ভিডিওলৈকে মানে আপোনাৰ ফালৰ পৰা যিমানখিনি হয় সিমানখিনি আপুনি ভিডিও আপলোড কৰি যাওক তাৰ পিছত প্ৰত্যেকটো ভিডিও আপোনালোকে আপলোড কৰোতে মাথাত এটাই চিন্তা ৰাখক এটো মোৰ ভাইৰেল হ'ব বাস এটো কেতিয়াও নাভাবিব যে মানুহে চাবনে নেচায় এনেকুৱা মাইন্ডত কেতিয়াও লৈ পেলে ভিডিও আপলোড নকৰিব এটাই ভিডিও আপলোড কৰিব মাইন্ডত লৈ যে এটো মোৰ ভিডিও ভাইৰেল হ'ব কোন দিনাখন কেনেকৈ আপোনাৰ ভিডিওৰ ভাইৰেল হয় আপুনিও নাজানিব বিশেষকৈ মই নাজানো আৰু কি কম আপোনালোকক নেক্সট ভিডিওত পুনৰ লগ পাম বাকি এইবোৰ বেলেগৰ কথা শুনি যিকোনো সেটিংছ অন কৰি নলব আপোনালোকে নহলে কিন্তু পিছত আকৌ বহুত প্ৰস্তাৱ যে দাদা মোৰ এটো হল তেনেকৈ বহুত মেছেজ আহিছে দিনটোত 1000 ওপৰত মেছেজ আহে কাক কেনেকৈ মই কন্ট্ৰোল কৰিম ডিউটিত থাকো প্লাস আৰু এটো ভিডিওটাকে বনাইছো কেটা বজিলে জানে এটা 6টা বাজিছে ৰাতিপুৱা মানে বেংগলত কবলৈ গলে আন্ধাৰ হৈছে মই ভাত বনাব উঠি আপোনালোকক কথাখিনি জনাই আছো অকনমান সাৱধান হয় আপোনালোকে কন্টিনিউ নিজৰ ভিডিও নিজে আপলোড কৰি গৈ থাকক নেক্সট ভিডিওত পুনৰ লগ পাম